সমূহ অসমবাসী ৰাজ্যলৈ নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ ওলাইছো এটি নতুন ভিডিঅ'। এই পৃথিৱীত বসবাস কৰা প্ৰত্যেকজন মানুহে নিজে যেতিয়া বিপদ অথবা হীনমান্যতা মানসিকতাত আদি ভোগে বা জীৱনৰ বহুত গধুৰ বেদনা অনুভৱ হয়, তেতিয়াই আমি স্বয়ং ঈশ্বৰলৈ তেতিয়া মনত পৰে। আৰু যেতিয়াই আমি ঈশ্বৰৰ চৰণত বা ঈশ্বৰলৈ মনত পৰে, সেই দুখ বা বেদনাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ যেতিয়া ঈশ্বৰলৈ খুব ঘনাই মনত পৰে, তেতিয়া আমি সদ্যহতে নামঘৰ অথবা মছজিদ অথবা মন্দিৰ অথবা ধৰ্মীয় যিকোনো অনুষ্ঠানত গৈ তেখেতৰ সান্নিধ্য পোৱাৰ আশাৰে তেখেতৰ শ্ৰীচৰণত আমি সেৱা জনাবলৈ আগ্ৰহী হওঁ। তেতিয়া আমি মনটো আমাৰ অলপ পাতল বা এটা সুন্দৰ মনৰ অৱতাৰণা হোৱা দেখা যায়। প্ৰকৃততে সেইটো নহয়। আমি যিহেতু ঈশ্বৰৰ সন্তান, পৰমেশ্বৰৰ যিহেতু আমি সন্তান, গতিকে আমি এই কলিযুগত আমি যেতিয়া ঈশ্বৰৰ দুখ দুৰ্দশা হ'লেহে আমি ভগৱানলৈ মনত পৰে। কিন্তু প্ৰকৃততে সেইটো নহয়। আমি ঈশ্বৰৰ চৰণত তেতিয়াই প্ৰতিটো মুহূৰ্ততে দুখ সুখ যিকোনো পৰিস্থিতিৰ আগত আমি ঈশ্বৰক পৰম পিতা ভগৱানক আমি স্মৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। আমি কিছুমান মানুহে নিজৰ আৱেগিক নিজৰ লালসা নিজৰ যি পোৱাৰ আমাৰ আকাংক্ষা, সেই আকাংক্ষাত আমি ঈশ্বৰক পাহৰি যাওঁ। কিন্তু যেতিয়া সেই কৰ্ম কৰোঁ, কৰ্মত যদি আমি দুখ বা বেদনা অনুভৱ হওঁ, তেতিয়াহে আমি ঈশ্বৰলৈ মনত পৰে। এইটো আমাৰ এটা বদ অভ্যাস বুলিয়েই ক'ব পাৰোঁ। ঠিক তেনেকৈ আজি আহিয়ে মই এটা মন্দিৰত উপস্থিত হ'লোঁ। মন্দিৰত উপস্থিত হোৱাৰ লগে লগেই ইয়াৰ ভিতৰ চোৰাত যিখন প্ৰতিচ্ছবি দেখিবলৈ পালোঁ, মনটো আৰু বহুত বেয়াৰ ফালেহে ঢাল ল'লে। ইয়াত আহি প্ৰৱেশ কৰাৰ লগে লগে মই যেতিয়া ইয়াৰ মূল মন্দিৰ ভাগত পূজা কৰোঁ, পূজা কৰাৰ লগে লগে পূজাৰীয়ে তাত পূজা শেষ হোৱাৰ পিছত যেতিয়া মই দান বৰঙণি দিয়া হ'ল, দিয়াৰ পিছত মোক তাৰ মূল পূজাৰীজনে ক'লে, আপুনি অলপ আগত যাওক, তাত বিষ্ণু মন্দিৰ আছে, তাত এটা সেৱা কৰি ল'ব। আৰু সেই কথামতেই মই বিষ্ণু মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু তাত সাধ্য অনুসৰি বৰঙণি দি মই যেতিয়া ওলাব ল'লোঁ, তাৰপিছত সেইজন পূজাৰী আকৌ ক'লে যে আপুনি দুৰ্গা মন্দিৰত সেৱা এটা কৰি যাওক। তাতো গৈ প্ৰৱেশ কৰিলোঁ। কৰাৰ পিছত যেতিয়া তাত পূজাৰীয়ে ক'লে যে আপুনি ইয়াত কিবা এটা বৰঙণি আগবঢ়াওক। এতিয়া মূল কথা হ'ল কি, ভগৱান পৰমেশ্বৰ সকলো জীৱতে ব্যাপী আছে। তেখেতৰ কাৰণে কোনো দান বৰঙণি এইবোৰ আচলতে তেওঁ প্ৰকৃত বস্তু নহয়। তেখেতে সদায় পৰমেশ্বৰে, মই যিমান দূৰ জানো, তেখেতে বিচাৰে এখন মানুহৰ পবিত্ৰ হৃদয়, পবিত্ৰ অন্তৰ। সেই পবিত্ৰ হৃদয়েৰে তুমি যদি এটা গছপাত দিও যদি ঈশ্বৰক স্মৰণ কৰা বা স্তুতি কৰা, সঁচা পবিত্ৰ হৃদয় লৈ যদি তেওঁক স্মৰণ কৰা, তেন্তে তেওঁ তাতেই সন্তুষ্ট হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত মই যি দেখিবলৈ পাইছোঁ, এইবিলাক যিটো আমুকত বৰঙণি দিয়া তামুকত বৰঙণি দিয়া, এইবিলাক আচলতে কি, এনে লাগে যেন আজিকালি ধৰ্মবিলাক কিছুমান ব্যৱসায় ক্ষেত্ৰলৈ পৰিণত হোৱা যেন মোৰ অনুভৱ হয়। আজিৰ পৰা প্ৰায় খ্ৰীষ্টপূৰ্ব ৫,০০০ বছৰৰ আগলৈ যদি আমি উভতি চাওঁ, তেতিয়াহ'লে এই পৃথিৱীত স্বয়ং ভগৱানৰ এক অংশ শ্ৰীকৃষ্ণই ইয়াত অৱতাৰ লাভ কৰিছিল। আৰু তেতিয়া তেওঁ বাল্যকালত যেতিয়া সন্দীপনী মুনি আশ্ৰমত তেওঁ শিক্ষা লাভ কৰিছিল, শিক্ষা পৰিসমাপ্তি কৰাৰ পিছত তেখেতে যেতিয়া গুৰুক গুৰু দক্ষিণা হিচাপে কি লাগিব বুলি সোধাত গুৰুৱে যেতিয়া তেখেতক কৈছিল যে কৃষ্ণ, তোমাৰ পৰা মই গুৰু দক্ষিণা হিচাপে মই একোৱেই নিবিচাৰোঁ, কিন্তু মই এটা বস্তুৱেই আশা কৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে হে গুৰুদেৱ, আপুনি মোৰ পৰা এনে কি আশা কৰে? তেতিয়া সন্দীপনী মুনিয়ে তেখেতক ক'লে, হে শিষ্য, তোমাক মই জীৱনত মোৰ যি শক্তি, যি জ্ঞান মোৰ জ্ঞান ভাণ্ডাৰৰ পৰা তোমাক মই দান কৰিলোঁ, এই জ্ঞান যে তুমি পৃথিৱীৰ জনকল্যাণমুখী কামত ব্যৱহাৰ কৰিবা, কোনো দুৰ্বল মানুহৰ ওপৰত এই শক্তি প্ৰয়োগ নকৰিবা, আৰু তুমি সদায় ধৰ্ম ৰক্ষাৰ্থে আৰু সত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সদায় তুমি এই মোৰ জ্ঞান, তুমি এই শিক্ষা তুমি প্ৰয়োগ কৰিবা। কিন্তু সেই কথাটোৰ বাহিৰে কৃষ্ণৰ পৰা আৰু সন্দীপনী মুনিয়ে একো দক্ষিণা লাভ কৰা নাছিলে বা লোৱা নাছিলে। কিন্তু আজি এটা সেৱা অথবা ঈশ্বৰৰ চৰণত নিজক আত্মসমৰ্পণ কৰিবলৈ আহিলেও মন্দিৰ অথবা ঈশ্বৰৰ স্থানবিলাকত কোনো অনুদান বা বৰঙণি নিদিয়াকৈ
সেই কোনো আশা কৰিব নোৱাৰি। গতিকে কোন দিশে কোনফালে ধাৱমান হৈছে আমাৰ এই পৃথিৱীৰ ধৰ্ম, এই পৃথিৱীৰ সভ্যতা। যদি ভগৱানেই সঁচাই যদি এওঁলোকক এজন যদি তেওঁ ধৰ্মীয় পূজাৰী হিচাপে যদি পূজাৰী কৰ্ম হিচাপে যদি নিয়োগ কৰিছে, তেন্তে যিবিলাক টকা ইয়াত উপাৰ্জিত হয় সেই টকাবিলাক কি ভগৱানে লৈ যায়, নে ইয়াত আহি ৰাতি সেই ঈশ্বৰক তেওঁলোকে লগ কৰে, নে ঈশ্বৰে সেইখিনি লৈ যায়? যদি ঈশ্বৰে যদি সেইখিনি নিনিয়েই, তেন্তে এওঁলোকে মন্দিৰ নাম খুলি যি টকা উপাৰ্জন কৰে, টকাৰ পৰিণাম ক'ত যায়? এই বিষয়বিলাক মোৰ মনত এটা নুবুজা সাঁথৰ হৈ ৰ'ব। যদি মোৰ কোৱাত কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব। আৰু আপোনালোকৰ মতামত জানিম বুলি মই আশা ৰাখিলোঁ। আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।